এইখন ৱেগনাৰ মই দেখাইছিলোঁ আপোনালোকক কালি পৰহি দেখাইছিলোঁ চাগে। এতিয়া সময় বাজিছে 9:21। কাষ্টমাৰ ফ্ৰম শিৱসাগৰ তেওঁলোক আহিলে, শিৱসাগৰৰ পৰা আহিলে ৰাতি 3টা বজাতে আহি পালেহি। মই আকৌ ৰাস্তাৰ পৰা লৈ আহিলোঁ, আমাৰ ঘৰতে শুলে। এতিয়া আৰু ফ্ৰেছ হৈ যাব ওলাইছে। এতিয়া ৱেগনাৰ যাব শিৱসাগৰলৈ। এয়া তেওঁলোকক দেখাই আছোঁ বাৰু ইণ্টাৰভিউ এই কালাৰটো ৱেগনাৰৰ বহুত ভাল লাগে, বহুত ধুনীয়া লাগে। আৰু ইয়ন এখনৰ দামত মই এই ৱেগনাৰখন দিছোঁ তেওঁলোকক। মই এইখনৰ ডিটেইলছৰ ভিডিঅ' এটা বনাইছিলোঁ, তাতে দামটো উল্লেখ কৰিছিলোঁ, আপোনালোকে চাব পাৰিব। খুব কম দামত ধুনীয়া ৱেগনাৰখন দিছোঁ। এতিয়া ব্ৰেকফাষ্টটো কৰি গ'লে চিন্তা নাই আৰু। ভাত খাই যাব দিছিলোঁ, নাখোৱা তোমালোকে আৰু। 3টা বজাত পাই যাবাগে ন? লোৱা আৰু 2টা লোৱা। এই এতিয়া খাই যোৱা আৰু ৰাস্তাত ৰখিব নালাগে আৰু। এখন ৱেগনাৰ এয়া আমাৰ হ'বলগীয়া অনাৰ। তোমাৰ কি আছিল নামটো? সেই শিৱসাগৰ ক'ৰ আছিলে? লাকোৱা। দুইজন একদম বন্ধু, ৰাতি চুপাৰত আহি গৈছে। বাকী কেনেকুৱা এক্সপিৰিয়েঞ্চ? ৰাতি 3টাতে আহিলা? আমাৰ 3টা বজাত নামিছে ন? ৰাতি 3টা বজাতে চুপাৰৰ পৰা নামিছে। মই ধুনীয়াকৈ পিক আপ কৰি লৈ আহিছোঁগৈ। এই আমাৰ ঘৰত আহি অকণ শুবলৈ দিলোঁ, ৰেষ্ট ল'বলৈও দিলোঁ ন? কেনেকুৱা? ভাল লাগিলে আপোনাক লগ পাই ভাল লাগিলে। চব আপোনালোকৰ ভাল মানে ঘৰৰ মানুহখিনিও ভাল লাগিলে, চবকে দেউতাকো ভাল লাগিলে। চব গাড়ী যেনেকে ভাবি আহিছিলো, দূৰৰ পৰা আহিছে ন? ইমান দূৰৰ পৰা 300-350 দূৰৰ পৰা, 3 কিলোমিটাৰ দূৰৰ পৰা আহিছে। যেনেকে ভাবিছো তেনেকুৱাই পাইছো আৰু একো পোৱা নাই মানে? এক্সিডেণ্টেল ইঞ্জিন বেয়া কিবা পাইছা নেকি? যিটো এক্সপেক্ট কৰি আছা তেনেকে পাইছা? এতিয়া সুখী আৰু দিয়া। নতুন গাড়ী শুভেচ্ছা থাকিলে আৰু। আহিবা কেতিয়াবা, সোমাবা সেইফালে। আৰু এতিয়া গাড়ীখন দিলোঁ। এতিয়া পূজা অফ খুলিলে ট্ৰেন্সফাৰটো মই মাৰি দিম, OTP-টো দি দিবা আৰু হৈ যাব। ভাল লাগিলে দেই। আকৌ আহিলে সোমাম। গুৱাহাটী অহা যোৱা কৰিয়ে ভাল। ভালে গ'লে চলাই থাকাকে। ফোন কৰিবা। 3টামান বজাত পাবাগে চাগে ন? তেল তোমাৰ প্ৰায় ধৰক 70 কিলোমিটাৰমান যাব পৰা তেল আছে। পাবাগে যোৱা। ঠিক আছে। যাম গৈ থকা হয় বাৰু, ফোন কৰিম। বাই। কৃষ্ণ।